Hello friends, this is Rohit and welcome back to my YouTube channel. আজি এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি আসাম টেট 2021ৰ এডভাৰটাইজটোৰ ওপৰত ডিটেইল ডিছকাছ কৰিম। কোন কোনে টেট এপ্লাই কৰিব পাৰিব আৰু ফিজ কিমান হ'ব, ইম্পৰ্টেণ্ট ডেট এণ্ড ডেজবিলাক আমি ডিছকাছ কৰিম। আৰু আপোনাৰ একাডেমিক কোৱালিফিকেশ্যন, এলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি আমি ইয়াত সামৰি ল'বলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, গতিকে পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। এইখন আসাম টেট 2021ৰ এডভাৰটাইজমেণ্ট হয়। এইটো এডভাৰটাইজমেণ্ট নাম্বাৰ আৰু এইটো ডেট 14/9/2021, 14 ছেপ্টেম্বৰ 2021ত ওলাইছিল এইটো এডভাৰটাইজমেণ্ট। এতিয়া চোৱা, আমি অনলাইন এপ্লাই কৰাৰ আগতে এই এডভাৰটাইজমেণ্টটো ভালকৈ বুজিব লাগিব, তেতিয়া আমাৰ ভুল নোহোৱাকৈ এপ্লাই কৰিব পাৰিম। ঠিক আছে, গতিকে আমি গোটেইকেইটা পইণ্ট ভালকৈ বুজি লওঁ। চ' 1 নম্বৰ পইণ্ট এইটো চোৱা, 1 নম্বৰ পইণ্টত ক্লিয়াৰলি লিখা আছে যে অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটছ হেভিং পাৰ্মানেণ্ট ৰেচিডেঞ্চ ইন দ্য ষ্টেট অফ আসাম। মানে অসমৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চৰ পৰাই এইটো অনলাইন এপ্লিকেশ্যন বিচাৰিছে। মানে অসমৰ বাহিৰৰ বেলেগ কেণ্ডিডেটে এইটো এপ্লাই কৰিব নোৱাৰে, এপ্লাই কৰিলেও ৰিজেক্ট হৈ যাব। ঠিক আছে, আৰু এইটো পেপাৰ 1 আৰু পেপাৰ 2ৰ কাৰণে, মানে লোৱাৰ প্ৰাইমাৰী পেপাৰ 1 আৰু পেপাৰ 2 হ'ল আপাৰ প্ৰাইমাৰী। ঠিক আছে, বা নেক্সট 2 নম্বৰ পইণ্টটো চোৱা। 2 নম্বৰ পইণ্টটো এটা বহুত গুৰুত্বপূৰ্ণ পইণ্ট। এইটোত জোনৰ কথা লিখা আছে। জোন হিচাপত কেইখনমান ডিষ্ট্ৰিক্ট লগাই এটা জোন কৰা হৈছে। এনেকৈ বহুকেইটা জোন বনোৱা হৈছে। এই জোনকেইটা কিয় বনোৱা হ'ল, মানে এই জোন ছিষ্টেমটো ক'ত ক'ত এপ্লিকেবল হ'ব, এই গোটেইখিনি কথা 2 নম্বৰ পইণ্টত লিখা আছে। গতিকে 2 নম্বৰ পইণ্টটো আমি ভালকৈ চাই লওঁ। ঠিক আছে, 2 নম্বৰ পইণ্টটোৰ এইখিনিতে লিখা আছে যে এজন কেণ্ডিডেটে টেট কোৱালিফাইড কৰাৰ পিছত যেতিয়া টিচাৰ হিচাপে এংগেজ হ'ব, তেতিয়া এংগেজ হোৱাৰ পিছত তেওঁ বেলেগ ডিষ্ট্ৰিক্টত ট্ৰান্সফাৰৰ বাবে এপ্লাই কৰিব পাৰে। আৰু এইটোৰ কাৰণে কি হয়, তেওঁ ট্ৰুলি টিচাৰ হিচাপে ইনভেষ্ট হয়। আৰু টিচাৰ আৰু চিলড্ৰেনৰ মাজত, স্কুল আৰু কমিউনিটিৰ মাজত যিটো ৰিলেশ্যনশ্বিপ বিল্ডিং হয়, সেই ৰিলেশ্যনশ্বিপ বিল্ডিঙত কিছু বাধা আহি পৰে। ঠিক আছে, চ' এইটো কনচিডাৰ কৰি পিনে ডিষ্ট্ৰিক্টবিলাকক কিছুমান জোনত বিভক্ত কৰা হৈছে। ঠিক আছে, ডিষ্ট্ৰিক্টবিলাকক কিছুমান গ্ৰুপ কৰা হৈছে। সেই গ্ৰুপবিলাকক একোটা একোটা জোন বুলি কোৱা হৈছে। গতিকে এজন কেণ্ডিডেটে টেট এপ্লাই কৰোঁতে এটা জোন চিলেক্ট কৰিব লাগিব, এটা জোন প্ৰিফাৰ্ড জোন এটা চিলেক্ট কৰিব লাগিব। আৰু সেই জোনতে তেওঁ টেট পাছ কৰাৰ পিছত চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এইটো কণ্টেক্সুৱেল আৰু ৰেগুলাৰ দুয়োটা জবৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। ঠিক আছে, ইয়াত ন'টিফিকেশ্যন নাম্বাৰটো দিয়া আছে এইটো। ঠিক আছে, ইয়াত কিন্তু আৰু এটা কথা মনত ৰখাটো দৰকাৰ, মানে জনাটো দৰকাৰ, যে যেতিয়া চাকৰিৰ কাৰণে এডভাৰটাইজ দিব, তেতিয়া জোনৰ কথা উল্লেখ থাকিব পাৰে, নাথাকিব পাৰে। যদি উল্লেখ থাকে তেনেহ'লেতো জন্মতে হ'ব। যদি জোনৰ কথা উল্লেখ নাথাকে, তেতিয়া য'তে ত'তে এপ্লাই কৰিব পৰা যাব। তেতিয়া হেল্পলাইন নাম্বাৰ দিব নহয়, হেল্পলাইন নাম্বাৰ ফোন কৰিলে তেতিয়া কৈ দিব। তেনেকৈ জোনবিলাক ইয়াত দি আছে চোৱা। জোন নম্বৰ 1, 1 নম্বৰ জোনত কি কি ডিষ্ট্ৰিক্ট আছে? ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও। এইটো জোন কোড হ'ল Z01। নেক্সট জোন 2, বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি। জোন কোডটো হ'ল Z02। নাম্বাৰ 3 নম্বৰ জোন ডিষ্ট্ৰিক্ট কি কি আছে চোৱা। নলবাৰী, কামৰূপ মেট্ৰ', দৰং, মৰিগাঁও, নগাঁও, হোজাই। এইটো জোন নম্বৰ 3 আৰু জোন কোড কি এইটো Z03। নেক্সট জোন নম্বৰটো 4টো চোৱা। জোন নম্বৰ 4 কি কি ডিষ্ট্ৰিক্ট আছে? গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ। জোন কোড হ'ল Z04। নেক্সট জোন নম্বৰ 5 চোৱা। কি কি ডিষ্ট্ৰিক্ট আছে? শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, লখিমপুৰ। জোন কোড Z05। নেক্সট জোন নম্বৰ 6 চোৱা। কাৰ্বি আংলং, ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং। জোন কোড কি? Z06। জোন নম্বৰ 7 চোৱা। কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ। জোন কোড কিমান এইটো? Z07। ঠিক আছে, ইয়াত এটা কথা কৈ থোৱাটো ভাল হ'ব যে আপুনি ধৰক কামৰূপ ডিষ্ট্ৰিক্টত ঘৰ আপোনাৰ,
কামৰূপ ডিষ্ট্ৰিক্টত ঘৰ হ'লে আপুনি যে জোন নম্বৰ 3তে এপ্লাই কৰিব লাগিব সেইটো কথা নাই, যিকোনো জোনতে এপ্লাই কৰিব পাৰে, ঠিক আছে। কিন্তু সেই জোনটোতে যিটো জোনত এপ্লাই কৰিব আপুনি সেই জোনটোতে টেট পাছ কৰাৰ পিছত চাকৰি বিচাৰিব পাৰিব, ঠিক আছে। নেক্সট ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক দিয়া আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লওঁ আমি। প্ৰথম ক্ৰাইটেৰিয়াটো চোৱা, কেণ্ডিডেটজন কি হ'ব লাগিব? পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। নেক্সট বি নম্বৰটো একাডেমিক কোৱালিফিকেশ্যন আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব ইয়াত দিয়া আছে। NCT নৰ্মছ মতে চোৱা, LPৰ কাৰণে ক্লাছ 1 to 5 কি হ'ব লাগিব? হায়াৰ ছেকেণ্ডাৰী বা ইয়াৰ ইকুইভেলেণ্ট 50% মাৰ্কছৰ সৈতে আৰু 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, মানে DLED থাকিব লাগিব, 2 year DLED থাকিব লাগিব, ঠিক আছে। নাইবা হায়াৰ ছেকেণ্ডাৰী আৰু ইয়াৰ ইকুইভেলেণ্টৰ 50% মাৰ্কৰ সৈতে 4 year বেচেলৰ এলিমেণ্টাৰী এডুকেশ্যন BLED এইটো হ'লে হ'ব। নাইবা হায়াৰ ছেকেণ্ডাৰী নাইবা ইয়াৰ ইকুইভেলেণ্টৰ সৈতে 50% মাৰ্কৰ সৈতে আৰু 2 year ডিপ্ল'মা ইন এডুকেশ্যন স্পেচিয়েল এডুকেশ্যন, 2 year ডিপ্ল'মা ইন এডুকেশ্যন স্পেচিয়েল এডুকেশ্যন এইটো হ'ব লাগিব। নাইবা যদি আপোনাৰ হায়াৰ ছেকেণ্ডাৰীত 50% মাৰ্ক নাই, তেতিয়া ইয়াত এটা চিষ্টেম দিয়া আছে আৰু এটা চোৱা, গ্ৰেজুৱেশ্যন এণ্ড 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন। গ্ৰেজুৱেশ্যন মানে গ্ৰেজুৱেট হ'ব লাগিব আৰু 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED থাকিব লাগিব, 2 year DLED থাকিব লাগিব, ঠিক আছে। নেক্সট আৰু এটা অপশ্যন দিয়া আছে, গ্ৰেজুৱেশ্যন উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড বেচেলাৰ এডুকেশ্যন BEd obtained from any NCT recognized institution shall be considered appointment as a teacher in class 1 to 5। মানে গ্ৰেজুৱেশ্যনত এটলিষ্ট 50 মাৰ্কছ থাকিব লাগিব আৰু বেচেলাৰ অফ এডুকেশ্যন BEd obtain কৰিব লাগিব ক'ৰ পৰা? NCT recognized ইনষ্টিটিউশ্যনৰ পৰা, ঠিক আছে। এইখিনি ভালকৈ পঢ়ি চাবা। কিন্তু ইয়াত আৰু এটা কথা আছে দেই, প্ৰভাইড দ্য পাৰ্চন so appointed as teacher will have to mandatorily undergo a 6-month bridge course in elementary education recognized by NCT। মানে যেতিয়া চাকৰিত এপইণ্টমেণ্ট পাব তেতিয়া তাৰপিছত 6 monthsৰ এটা ব্ৰিজ কোৰ্চ কৰিব লাগিব, যদি এইটো ক্ৰাইটেৰিয়াত আপুনি এপ্লাই কৰে, ঠিক আছে। নেক্সট বি নাম্বাৰ কি লিখা আছে চোৱা, however a candidate who is pursuing and having admit card of final year examination of any of the teacher education courses recognized by the NCT and RCI as the case may be specified in the NCT guideline dated 11 February 2011 may also apply for TET। 11 February 2011 যিটো গাইডলাইন আছিল NCTৰ, সেই গাইডলাইন মতে মানে টিচাৰ এডুকেশ্যন কোৰ্চ কৰি থকা কেণ্ডিডেট এজনৰ যদি কমপ্লিট নহয় কোৰ্চটো, যদি ফাইনেল ইয়াৰত থাকে আৰু এডমিট কাৰ্ড থাকে ফাইনেল ইয়াৰৰ, তেতিয়া তেওঁ এপ্লাই কৰিব পাৰিব, ঠিক আছে। নেক্সট এজ ৰিলেক্সেশ্যন দিয়া আছে ইয়াত, এইখিনি পঢ়ি চাব পাৰে। এই নাম্বাৰ কি দিয়া আছে, ৰিলেক্সেশ্যন আপ টু 5% ইন একাডেমিক মাৰ্কছ, মানে একাডেমিক মাৰ্কছত 5% ৰিলেক্সেশ্যন দিয়া আছে ইন HSLC হায়াৰ ছেকেণ্ডাৰীত, আৰু গ্ৰেজুৱেটত shall be applicable for candidates belonging SC, ST, OBC, MOBC, PH to appear TET। The degree of handicap in case of PH candidate should be minimum 40%, ঠিক আছে। এইটোত কি কৈছে মানে, যদি আপুনি SC বা ST বা OBC বা MOBC বা ফিজিকেল ডিচেবিলিটি হয়, তেনেহ'লে আপুনি একাডেমিক মাৰ্ক যিমান পাব লাগিছিল, মানে টেট এপ্লাই কৰিব লাগিলে মিনিমাম যিমান পাব লাগে তাতকৈ 5% কম পালেও হ'ব। আৰু ইয়াত যদি আপুনি PH কেণ্ডিডেট হয়, তেনেহ'লে PH কেণ্ডিডেটৰ কিমান পাৰ্চেণ্ট থাকিব লাগিব? 40% থাকিব লাগিব চাৰ্টিফিকেটখনত, তেতিয়া আপুনি 5% ৰিলেক্সেশ্যনটো ল'ব পাৰিব। নেক্সট বি নম্বৰটো চোৱা, ফৰ পেপাৰ 1 LP পেপাৰ 1ৰ বাবে ৰিলেক্সেশ্যন আপ টু 5% in HSLC marks shall be applicable for candidates who were admitted in 2 year DLED before
31/8/2009 মানে এইটো কি কৈছে যে 2009 31 আৰু হ'লে এইটো হ'ব আপোনাৰ আগষ্ট 31 আগষ্টৰ আগত DLED যিবিলাকে DLED এডমিশ্যন লৈছিল মানে 31 আগষ্ট 2009 আগত যিবিলাকে DLED এডমিশ্যন লৈছিল তেওঁলোকৰ 5% ৰিলেক্সেশ্যন থাকিব হাই ছেকেণ্ডাৰীত ঠিক আছে C নম্বৰটোত কি দি আছে চোৱা ফৰ পেপাৰ টু UP level relaxation up to 5% in graduationত 5% relaxation থাকিব UPৰ self applicable for candidates who were admitted 1 year B.Ed course মানে এক বছৰীয়া B.Ed course 2009 31 আগষ্টৰ আগত যিয়ে মানে কৰিছে মানে এডমিট কৰিছে 31 আগষ্ট 2009 আগত B.Ed যোনে কৰিছে তেওঁলোকক এই এজলে মানে এই 5% মাৰ্কছৰ ৰিলেক্সেশ্যনটো ল'ব পাৰিব গ্ৰেজুৱেশ্যনত ঠিক আছে ভালকৈ পঢ়ি যাব এইখিনি নেক্সট নাম্বাৰ 3 চোৱা ষ্ট্ৰাকচাৰ এণ্ড কণ্টেণ্ট অফ টেট 2021 আছাম মানে 2021ৰ টেট পৰীক্ষাৰ ষ্ট্ৰাকচাৰটো মানে কি ছাবজেক্টত কিমান মাৰ্কছ আহিব কিমানটা কুৱেশ্যন থাকিব সেইবিলাক ডিটেইলছ থাকিব ইয়াত চোৱা প্ৰথম পেপাৰ 1 চোৱা ইয়াত পেপাৰ 1 মানে LP ছেকশ্যনৰ লোৱাৰ প্ৰাইমাৰী 1 to 5 আৰু 5লৈকে ইয়াত চোৱা ছাবজেক্ট চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি এইটো কম্পালচৰি ছাবজেক্ট এইটো থাকিবই লাগিব চবেই ল'বই লাগিব এইটো তাতে 30টা MCQ আহিব আৰু 30 মাৰ্কছ থাকিব প্ৰত্যেকতে এটা 1 নম্বৰকৈ নেক্সট 2 নম্বৰটো চোৱা লেংগুৱেজ 1 লেংগুৱেজ 1ত আপোনালোকৰ লেংগুৱেজ 1 যিটো হয় সেইটো ল'ব কিছুমানৰ এছামিছ থাকিব কিছুমানৰ বেংগলী থাকিব হিন্দী বড়ো মণিপুৰী গাৰো কাৰ্বি এইবিলাক থাকিব আৰু আপোনালোকৰ যিটো হয় সেইটো ল'ব আৰু তাত 30টা MCQ থাকিব আৰু 30 মাৰ্কছ থাকিব মানে প্ৰত্যেকতে এটা 1 নম্বৰকৈ নেক্সট 3 নম্বৰটো চোৱা লেংগুৱেজ টু ইংলিছ কম্পালচৰি এইটো লেংগুৱেজ টু ইংলিছটো কম্পালচৰি সবেই ল'ব লাগিব ইয়াতো 30 MCQ থাকিব 30 মাৰ্কছ থাকিব 1 মাৰ্ককৈ নেক্সট নাম্বাৰ 4 মেথমেটিক্স এইটো কম্পালচৰি সবেই ল'ব লাগিব 30 MCQ থাকিব 30 মাৰ্কছ থাকিব নেক্সট এনভাইৰনমেণ্টেল ষ্টাডিজ এইটো কম্পালচৰি হয় 30 MCQ থাকিব 30 মাৰ্কছ থাকিব ইয়াত চোৱা কি লিখা আছে অল 150 কুৱেশ্যনছ উইল বি অফ MCQ টাইপ মানে গোটেইবিলাক কুৱেশ্যন MCQ হ'ব আৰু প্ৰত্যেকৰে ইটছ উইল কেৰি 1 মাৰ্ক প্ৰত্যেকতে 1 নম্বৰকৈ থাকিব নেক্সট পেপাৰটোত চোৱা পেপাৰটোতো দুটা ছিষ্টেমত থাকে মানে কিছুমানে মেথমেটিক্স এণ্ড ছায়েন্স টিচাৰ হয় আৰু কিছুমানে ছ'চিয়েল ষ্টাডিজৰ টিচাৰ হয় এতিয়া চোৱা মেথমেটিক্স এণ্ড ছায়েন্স টিচাৰৰ কাৰণে মেথছ আৰু ছায়েন্স এইটো থাকিব আৰু ছ'চিয়েল ষ্টাডিজৰ কাৰণে ছ'চিয়েল ষ্টাডিজটো থাকিব এতিয়া চোৱা এইটো কণ্টেণ্টটো ভালকৈ দেখাই দিওঁ বুজাই দিওঁ কি আছে চোৱা প্ৰথম আপুনি মেথছৰ টিচাৰ হওক বা ছ'চিয়েল ছায়েন্সৰ টিচাৰ হওক সেইটো বেলেগ কথা প্ৰথম আপোনাৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিটো কম্পালচৰি চবৰে থাকিবই 30 MCQ থাকিব 30 মাৰ্কছ থাকিব তাৰপিছত এছামিছ লেংগুৱেজ 1টো থাকিবই যাৰ লেংগুৱেজ 1 যাৰ যি হয় সেইটো ল'ব 30 MCQ থাকিব 30 মাৰ্কছ থাকিবই নেক্সট ইংলিছটো থাকিব কম্পালচৰি নেক্সট চোৱা যদি আপুনি ছায়েন্সৰ টিচাৰ হয় ছায়েন্স এণ্ড মেথছ টিচাৰ হয় তেনেহ'লে ছায়েন্স আৰু মেথছৰ ওপৰত 60 MCQ থাকিব ঠিক আছে 60 মাৰ্ক থাকিব যদি আপুনি ছায়েন্সৰ আৰু মেথছৰ টিচাৰ নহয় ছ'চিয়েল ষ্টাডিজৰ টিচাৰ হয় তেনেহ'লে ছ'চিয়েল ষ্টাডিজৰ 60 MCQ থাকিব তাৰমানে আপোনালোকে যিটোত এপ্লাই কৰে সেইটো হ'ব আৰু যদি মেথছত এপ্লাই কৰে মেথছৰ থাকিব পেপাৰখন এইখিনি আৰু যদি ছ'চিয়েল ষ্টাডিজৰখিনি কৰিলে হ'ল বাকী 1 2 3 যি আছে এইখিনি চবৰে কাৰণে মেণ্ডেটৰী কৰিবই লাগিব চ' অল 150 কুৱেশ্যনছ উইল বি অফ MCQ টাইপ এণ্ড ইচ কুৱেশ্যন উইল কেৰি 1 মাৰ্ক গোটেইবিলাক কুৱেশ্যন MCQ হ'ব আৰু গোটেইকেইটা 1 নম্বৰকৈ থাকিব নেক্সট ডিউৰেশ্যন অফ এক্সামিনেশ্যন 150 মিনিটছ হ'ব মানে 2.5 ঘণ্টা হ'ব পেপাৰ 1ৰ কাৰণে আৰু পেপাৰ 2ৰ কাৰণে 2.5 ঘণ্টাই হ'ব ফৰ পেপাৰ 2 এডিশ্যনেল 20 মিনিটছ টাইম পাৰ আৱাৰ উইল বি দেয়াৰ ফৰ ভিজুৱেলি ইম্পেয়াৰ্ড কেণ্ডিডেটছ মানে প্ৰত্যেক ঘণ্টাতে ভিজুৱেলি ডিছেবিলিটি যাৰ আছে সেই কেণ্ডিডেটবিলাকক প্ৰত্যেক ঘণ্টাকে 20 মিনিট এক্সট্ৰাকৈ দিব ঠিক আছে প্ৰত্যেক ঘণ্টাত 20 মিনিট এক্সট্ৰা হ'লে 2 ঘণ্টাত 40 মিনিট আৰু আধা ঘণ্টাত সিফালে হ'ব 10 মিনিট
মানে 50 মিনিট আপুনি এক্সট্ৰা পাব যদি ভিজুৱেলি ইম্পেয়াৰ্ড হয় আপুনি। ঠিক আছে, এনে জেনেৰেলৰ কাৰণে কি হ'ব 2.5 ঘণ্টাই থাকিব। নেক্সট মিনিমাম মাৰ্কছ অফ কোৱালিফিকেশ্যন ইন টেট। চোৱা 60% লাগিব টেট পাছ কৰিব লাগিলে টেট কোৱালিফাই কৰিব লাগিলে 60% লাগিব, 90 পাব লাগিব 150ৰ ভিতৰত। ঠিক আছে, 150ৰ ভিতৰত কিমান পাব লাগিব 90 পাব লাগিব, তেতিয়া আপুনি কোৱালিফাই কৰিব। যদি আপুনি SC ST হিলছ ST প্লেন বা OBC বা MOBC বা PWD হয় তেনেহ'লে আপোনাৰ বাবে 5% ৰিলেক্সেশ্যন থাকিব আৰু তেতিয়া আপুনি 83 পালেই হ'ব 150ৰ ভিতৰত, মানে 55% পালেই হ'ব। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট নম্বৰ 6 চোৱা, দেয়াৰ উইল বি ন' নেগেটিভ মাৰ্কিং। নেগেটিভ মাৰ্কিং নাথাকে। নেগেটিভ মাৰ্কিংটো বুজি পাইছে? মানে নেগেটিভ মাৰ্কিংটো হ'ল যদি আপোনাৰ কোনোবাটো কুৱেশ্যন ভুল হৈছে, ভুল এনচাৰ কৰিছে, তেনেহ'লে ভুল এনচাৰ কৰাটোতো পোৱা মাৰ্কৰ পৰা কাটা যাব। ঠিক আছে, কিন্তু সেই চিষ্টেমটো ইয়াত নহ'ব, নেগেটিভ মাৰ্কিং নাই। নেক্সট 7টো চোৱা, মিডিয়াম অফ কুৱেশ্যন পেপাৰ কি মিডিয়ামত থাকিব? আছামিজ, বেংগলী, বড়ো, হিন্দী, ইংলিছ, এই গোটেইকেইটা মিডিয়ামত থাকিব। তাৰপিছত পেপাৰ 1 আৰু পেপাৰ 2 চিলেবাছটো আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। http://www.sscassam.gov.in কেনেকৈ ডাউনলোড কৰিব লাগে অলৰেডি মই এটা ভিডিঅ' বনাই দেখাইছোঁৱেই। ঠিক আছে, যদি চোৱা নাই চাব পাৰে, মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। নেক্সট এক্সামিনেশ্যন চেণ্টাৰ চোৱা, চেণ্টাৰবিলাক ইয়াত দি আছে, ক'ত পৰীক্ষা হ'ব চেণ্টাৰ চোৱা আৰু চেণ্টাৰ কোড দিয়া আছে। বাক্সাত হ'ব, বাক্সা চেণ্টাৰ কোড 1, বিশ্বনাথত 2, বঙাইগাঁৱত 3, কাছাৰত 4, চৰাইদেউ 5, চিৰাঙত 6, দৰং 7, ধেমাজি 8, ডিব্ৰুগড় 9, ডিমা হাছাও 10, গোলাঘাট 11, হোজাই 12, যোৰহাট 13, কামৰূপ মেট্ৰ' 14, কামৰূপ ৰুৰেল কিমান 15, কাৰ্বি আংলং 16, কোকৰাঝাৰ 17, লখিমপুৰ 18, মাজুলী 19, মৰিগাঁও 20, নগাঁও 21, নলবাৰী 22, শিৱসাগৰ 23, শোণিতপুৰ 24, তিনিচুকীয়া 25, ওদালগুৰি 26, ৱেষ্ট কাৰ্বি আংলং 27। ইয়াৰ য'তে আপুনি পৰীক্ষা চেণ্টাৰ ল'ব খোজে আপুনি ল'ব পাৰে। এপ্লাই কৰোঁতে যেতিয়া টেট এপ্লাই কৰিব তাতে দিব লাগিব এইটো। তাৰপিছত 10 নম্বৰ পইণ্টটো চোৱা, ইম্পৰ্টেণ্ট পইণ্ট হয়, ভেলিডিটি। মানে আপুনি যি টেট চাৰ্টিফিকেটখন পাব পাছ কৰাৰ পিছত, সেই চাৰ্টিফিকেটখনৰ ভেলিডিটি কিমান থাকিব। চ' ইয়াত লিখা আছে দ্য টেট কোৱালিফাইং চাৰ্টিফিকেট ফৰ এপইণ্টমেণ্ট আনলেছ আদাৰৱাইজ নটিফাইড বাই দ্য এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্ট উড ৰিমেইন ভেলিড ফৰ লাইফ টাইম। মানে যদি গভৰ্ণমেণ্টে কোনো ধৰণৰ নটিফিকেশ্যন পিছত নিদিয়ে তেতিয়ালৈকে আপোনাৰ চাৰ্টিফিকেটখন লাইফ টাইমৰ বাবে ভেলিডিটি থকা বুলি ধৰা হ'ব। মানে গভৰ্ণমেণ্টে কেতিয়াবা যদি এনেকৈ নকয়, মানে নটিফিকেশ্যন নুলিয়ায় যে টেটৰ চাৰ্টিফিকেটখন ভেলিডিটিটোৰ কথা যদি নুলিয়ায় তেনেহ'লে লাইফ টাইম ভেলিডিটি হ'ব। এনে লাইফ টাইমে ভেলিডিটি থাকিব এখন, আপোনাৰ চিন্তা কৰিব লগা কাৰণ নাই। ঠিক আছে, আৰু নতুনকৈ যে কিবা টেটৰ চাৰ্টিফিকেটখনৰ ভেলিডিটিৰ কথা উলিয়াব সেইটোৰ নিশ্চয়তা নাই। সেইটো নুলিয়াই, হয়তো বহুত বছৰ পিছত উলিয়াব পাৰে, সেইটো বেলেগ কথা। আপোনালোকে ভেলিডিটি লাইফ টাইম বুলি ধৰি লওক। নেক্সট টাইম শ্বেডিউল ফৰ টেট 2021 আছাম, এইটো বহুত ইম্পৰ্টেণ্ট নহয়। এইটো চোৱা, অপেনিং ফৰ ৰিচিভ অফ অনলাইন এপ্লিকেশ্যন, মানে অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা পৰ্টেল খোল খাব 15 তাৰিখৰ পৰা। অলৰেডি পৰ্টেল খোল খাইছে, মই ভিডিঅ' বনাই দিছোঁ কেনেকৈ এপ্লাই কৰিব লাগে। ডিটেইলছ কোৱা নাই যদিও দেখাই দিছোঁ আৰু অকণমান। চ' 15 ছেপ্টেম্বৰৰ পৰা অনলাইন পৰ্টেল খোল খাইছে এপ্লাই কৰাৰ কাৰণে। আৰু এইটো কিমান তাৰিখলৈ অনলাইন এপ্লিকেশ্যন ল'ব? 25 তাৰিখলৈ। 25 তাৰিখৰ আগত আপোনালোকে কৰিব, এইটো 25 তাৰিখলৈ ল'ব। ঠিক আছে, ইছ্যু অফ এডমিট কাৰ্ড। এডমিট কাৰ্ড কোনদিনা ডাউনলোড কৰিব পৰা যাব? 10 তাৰিখে, 10 অক্টোবৰত আপোনাৰ এডমিট কাৰ্ড আপুনি ডাউনলোড কৰিব পাৰিব। আৰু এক্সাম কেতিয়া হ'ব? টেট এক্সামটো 24 অক্টোবৰ 2021। ঠিক আছে, 24 অক্টোবৰত টেট পৰীক্ষাটো হ'ব। দ্য ডেট অফ এক্সামিনেশ্যন মে বি ৰিশ্বেডিউল্ড ইন কেছ অফ এনি আনএভইডেবল চাৰ্কামষ্টেঞ্চেছ। মানে কিবা কাৰণত পৰীক্ষাটো ৰিশ্বেডিউল কৰিব লগা হ'ব পাৰে, নটিফিকেশ্যন ওলাই যাব তেতিয়া। ঠিক আছে, এনে আপুনি 24 তাৰিখে পৰীক্ষা বুলি ধৰি লওক, 24 অক্টোবৰ। নেক্সট এক্সামিনেশ্যন ফিজ। পেপাৰ 1, আপুনি যদি LPৰ পৰীক্ষা দিয়ে, পেপাৰ 1 দিয়ে, তেনেহ'লে আপুনি যদি জেনেৰেল কেটেগৰী হয় তেনেহ'লে আপোনাক কিমান টকা দিব লাগিব? 325 টকা। আৰু যদি SC ST প্লেন, ST হিলছ, OBC MOBC PWD হয় তেনেহ'লে 300 টকা দিলেই হ'ব।
ঠিক আছে। আকৌ পেপাৰটোৰ কাৰণে জেনেৰেলে সেই 325 দিব লাগিব আৰু বাকী SC ST হিলছ OBC MOBC PWD PHC কিমান দিব লাগিব 300 দিব লাগিব। আৰু যদি আপুনি জেনেৰেল কেণ্ডিডেট হয় আৰু যদি 2খন পেপাৰ দিব খোজে তেনেহ'লে আপুনি কিমান দিব লাগিব 650 টকা দিব লাগিব। 325 আৰু 325। আৰু যদি SC ST OBC MOBC PWD হয় তেনেহ'লে 600 টকা দিলে হ'ব। নেক্সট ষ্টেপছ ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন এণ্ড এক্সামিনেশ্যন ফি আৰ। ইয়াত মানে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰাৰ ষ্টেপবিলাক দি আছে। এইটো ভিডিঅ'ত আৰু ইমান ডিটেইলছ নকৰোঁ, অলৰেডি বহুত দীঘল হৈ গৈছে ভিডিঅ'টো। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত ধুনীয়াকৈ মই কৰি দেখাই দিম কেনেকৈ কি কৰিব লাগে। ঠিক আছে, আৰু ইম্পৰ্টেণ্ট পইণ্টবিলাক আছে ইয়াত, আৰু এটা ভিডিঅ' বাৰু বনাই মই ধুনীয়াকৈ দেখাই দিম তোমালোকক। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়া, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা। মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন তেতিয়া পাই থাকিবা। ঠিক আছে, থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।